বান্ধৱীসকল মিডুজ ব্লগ মিডুজলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ছেকেণ্ড ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। এফালে যাম, আপোনালোক দেখাম আৰু আমি যে এখন ছবিৰ শ্বুটিং কৰি আছিলোঁ, সেই শ্বুটিংখনৰ মেকিং দেখাম আপোনালোকক। আহক ময়ো ওলাই যাওঁ। আহি পালোহি আমি। এইটো জেগা চাওক, কিমান সুন্দৰ জেগা। এইটো চাওক চাওক দেখিছেনে? আৰু আহি আছোঁ, মাও আছে দেই, এইখন মাও আছে। চাওক এখন কি সুন্দৰ দলং বাটত পালোঁ। চাওক আপোনালোকক দেখাওঁ। বাটত আহি থাকোঁতে পাইছোঁ। এয়া চাওক এখন সৰু গাঁও। আমাৰ শ্বুটিং লোকেশ্যন চলিব একদম। আমাৰ শ্বৰ্ট মুভিখনৰ ডিৰেক্টৰ হয় দেই। মই ৰিজু শৰ্মা। ঠিক আছে, মই আপোনালোকৰ কেমেৰামেন, কিন্তু সৰু ল'ৰা ফিল্মখন চাব বহুত কষ্ট কৰি আমি ফিল্মখন গাঁৱৰ পটভূমিত বনাব গৈ আছোঁ। এতিয়া আমি সাকু পাৰ হৈ আহিছোঁ। এতিয়া আমি যাম বাঁহৰ দলঙলৈ। আহক, আমি আশা কৰিছোঁ আপোনালোকে ফিল্মখন চাই আমাৰ আশীৰ্বাদ কৰাৰ লগতে এই শিল্পীসকলক বনাইছে, আপোনালোকে ইয়াক চাৰ্চ কৰিব, লগতে আপোনালোকে ইয়াক ছাবস্ক্ৰাইব কৰি আমাৰ এই ব্লগটোক ছাকচেছ কৰাত সহায় কৰি আছে মন্ত্ৰী আমাক দেই। ঢুকালে বুলি কৈছিলে ন গেটতো এই পটভূমিত শ্বুটিং কৰিবলৈ আহি আছে। ভৰাৰে নাঙল দিছে ন, কি সুন্দৰ পৰিৱেশ। মানে পানীৰ ওপৰত ঘৰ, পুখুৰীৰ ওপৰত কি সুন্দৰ চাংঘৰ চাবলগীয়া জেগা। কাৰোবাৰ এজনৰ মহামাৰী হ'লেই আজি আমাৰ শ্বুটিং সমাপ্ত হ'ল আৰু মোৰ ব্লগটো সমাপ্ত কৰিব হ'ল। আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পাইছে আৰু শ্বুটিঙৰ মেকিংখিনি চাই ভাল পাইছে, তেতিয়াহ'লে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো